দেশৰ মাননীয় যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া কাইলৈ কাজিৰঙালৈ আহিব। সমগ্ৰ কাজিৰঙাবাসী নহয় বোকাখাতবাসী ৰাইজ অত্যন্ত উৎসাহিত হৈছে আৰু তেখেতক স্বাগতম জনাবলৈ আশাৰে বাট চাই আছে। তেখেত অহাৰ প্ৰাকক্ষণত আজি গধূলি বোকাখাত ক্ৰীড়া ষ্টেডিয়ামত প্ৰায় 1 লাখ বন্তি আজি বোকাখাতৰ ৰাইজে জ্বলাব। দল সংগঠনৰ সকলো প্ৰতিনিধি, স্থানীয় ৰাইজ, মিউনিচিপাল বোৰ্ড সকলো মিলিত হৈ আজি বন্তি জ্বলাই তেখেতক কাজিৰঙালৈ স্বাগতম জনাব। আৰু কেনেধৰণে হ'ব? কালিলৈ অন্য বিশেষ কাৰ্যসূচী নাই। পৰহিলৈ তেখেতে ৰাতিপুৱা চাফাৰী কৰিব, 9 তাৰিখে চাফাৰী কৰিব। তাৰপিছত যোৰহাটত কেইবাটাও প্ৰকল্পৰ শুভ উদ্বোধন কৰিব আৰু এক জনসভাত তেখেত অংশ ল'ব। পানবাৰী যি অস্থায়ী হেলিপেড তাৰ পৰা কহাৰলৈকে 16 কিলোমিটাৰ সজাই পৰাই তোলা হৈছে, তাত কি থাকিব? পথৰ কাষে কাষে আছে। হেলিপেডৰ পৰা য'ত থাকিব তেখেতে ৰাতি নৈশ যাপন কৰিব তালৈকে 16 কিলোমিটাৰ হয়। এই 16 কিলোমিটাৰ যি ডিষ্টেঞ্চ আছে মাননীয় প্ৰধানমন্ত্ৰীয়ে হয়তো গমেই নাপাব, কাৰণ ৰাস্তাৰ কাষৰ যিবিলাক লোক বা বোকাখাতৰ যিসকল ৰাইজ ওলাই আহিব, তেওঁলোকে সোধা পোছা কৰি আছে কেতিয়া আহিব, কিমান সময়ত পাব। আৰু ইয়াৰ উপৰিও বিভিন্ন সাংস্কৃতিক দলে থলুৱা ইয়াত আমাৰ বহুত সাংস্কৃতিক দল আছে। ইয়াৰ চাহ জনগোষ্ঠীৰ যথেষ্ট লোক আছে। ঝুমুৰ নৃত্যৰ বাবে তেওঁলোকে প্ৰস্তুতি চলাই আছে। বিহু থাকিব, মিচিং বিহু থাকিব, কাৰ্বি আছে, মেচ কছাৰী বা বিভিন্ন সাংস্কৃতিক অনুষ্ঠান, গায়ন বায়ন এইবিলাক। দেশৰ মাননীয় যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া কাইলৈ কাজিৰঙালৈ আহিব। সমগ্ৰ কাজিৰঙাবাসী নহয় বোকাখাতবাসী ৰাইজ অত্যন্ত উৎসাহিত হৈছে আৰু তেখেতক স্বাগতম জনাবলৈ আশাৰে বাট চাই আছে। তেখেত অহাৰ প্ৰাকক্ষণত আজি গধূলি বোকাখাত ক্ৰীড়া ষ্টেডিয়ামত প্ৰায় 1 লাখ বন্তি আজি বোকাখাতৰ ৰাইজে জ্বলাব। দল সংগঠনৰ সকলো প্ৰতিনিধি, স্থানীয় ৰাইজ, মিউনিচিপাল বোৰ্ড সকলো মিলিত হৈ আজি বন্তি জ্বলাই তেখেতক কাজিৰঙালৈ স্বাগতম জনাব। আৰু কেনেধৰণে হ'ব? কালিলৈ অন্য বিশেষ কাৰ্যসূচী নাই। পৰহিলৈ তেখেতে ৰাতিপুৱা চাফাৰী কৰিব, 9 তাৰিখে চাফাৰী কৰিব। তাৰপিছত যোৰহাটত কেইবাটাও প্ৰকল্পৰ শুভ উদ্বোধন কৰিব আৰু এক জনসভাত তেখেত অংশ ল'ব। পানবাৰী যি অস্থায়ী হেলিপেড তাৰ পৰা কহাৰলৈকে 16 কিলোমিটাৰ সজাই পৰাই তোলা হৈছে, তাত কি থাকিব? পথৰ কাষে কাষে আছে। হেলিপেডৰ পৰা য'ত থাকিব তেখেতে ৰাতি নৈশ যাপন কৰিব তালৈকে 16 কিলোমিটাৰ হয়। এই 16 কিলোমিটাৰ যি ডিষ্টেঞ্চ আছে মাননীয় প্ৰধানমন্ত্ৰীয়ে হয়তো গমেই নাপাব, কাৰণ ৰাস্তাৰ কাষৰ যিবিলাক লোক বা বোকাখাতৰ যিসকল ৰাইজ ওলাই আহিব, তেওঁলোকে সোধা পোছা কৰি আছে কেতিয়া আহিব, কিমান সময়ত পাব। আৰু ইয়াৰ উপৰিও বিভিন্ন সাংস্কৃতিক দলে থলুৱা ইয়াত আমাৰ বহুত সাংস্কৃতিক দল আছে। ইয়াৰ চাহ জনগোষ্ঠীৰ যথেষ্ট লোক আছে। ঝুমুৰ নৃত্যৰ বাবে তেওঁলোকে প্ৰস্তুতি চলাই আছে। বিহু থাকিব, মিচিং বিহু থাকিব, কাৰ্বি আছে, মেচ কছাৰী বা বিভিন্ন সাংস্কৃতিক অনুষ্ঠান, গায়ন বায়ন এইবিলাক।